নমস্কাৰ ৰমি বৰগোহাঁই ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ একেবাৰে সহজ পদ্ধতিৰে সুজিৰ লাডু। আমি কেতিয়াবা সুজি লাডু বনাওঁতে প্ৰথমে চেনিখিনি পগাই লওঁ, তাৰ পাছতে তাত ভাজি থোৱা সুজিখিনি দি মিহলাই লাডু বনাওঁ। কিন্তু এনেদৰে লাডু বনালে কেতিয়াবা সুজিখিনি টান হৈ যায় লাডু বনাই থাকোঁতে আৰু লাডু বনোৱাত অসুবিধা হয়। কিন্তু আজি মই যিদৰে লাডু বনাম সেইদৰে যদি আপোনালোকে লাডু বনায় তেন্তে কেতিয়াও সুজি লাডু বনোৱাত অসুবিধা আপোনালোকে নাপাব। তেন্তে বলক দেৰি নকৰি লাডু বনাবলৈ আৰম্ভ কৰোঁ। লাডু বনাবৰ কাৰণে লৈছোঁ মই সুজি আধা কেজি। প্ৰথমে এতিয়া মই সুজিখিনি অকণমান কেৰাহী এখনতে ভাজি লৈছোঁ। অৱশ্যে ৰঙচুৱা কৰি ভাজিব নালাগে আৰু সুজিখিনি ভাজোঁতে গেছৰ ফ্লেমটো কমাই ৰাখিব লাগে, নহ'লে সুজিখিনি সোনকালে জ্বলি আহিব। মই গেছৰ ফ্লেমটো অকণমান কমাই ৰাখিছোঁ এতিয়া। আৰু এতিয়া মোৰ সুজিখিনি ভাজি লোৱা হৈ গ'ল। মই ট্ৰে এখনতে সুজিখিনি নমাই থৈ লৈছোঁ। এতিয়া সেই একেখন কেৰাহীতে মই ভাজিছোঁ তিল, মানে বগা তিল। আৰু এইটো একেবাৰে অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে সুজি লাডুত দিবও পাৰে আৰু নিদিলেও কোনো আপত্তি নাই। তিলখিনি মই অকণমান ভাজি লওঁ। আৰু এতিয়া তিলখিনিৰ লগতে ভাজিব লৈছোঁ অকণমান মগজ। এইটো একেবাৰে অপশ্যনেল হয়, আপোনালোকে যদি ইচ্ছা কৰে দিব আৰু নিদিলেও কোনো কথা নাই। মই এতিয়া তিলখিনিৰ লগতে মগজখিনিও একেলগে অকণমান ভাজি লওঁ। আৰু এতিয়া মোৰ তিলখিনিও ভাজি লোৱা হৈ গ'ল। মই কাঁহী এখনতে গোটেইখিনি নমাই থৈছোঁ। এতিয়া মই কেৰাহীখনত দিছোঁ ৰিফাইন তেল। ডাঙৰ চাহ চামুচৰ জোখত 5 চামুচমান ৰিফাইন তেল দিছোঁ। আৰু সেই তেলখিনি গৰম হোৱাৰ পাছতে ভাজিছোঁ মই অকণমান বাদাম। আৰু এতিয়া মোৰ বাদামখিনিও ভজা হৈ গ'ল। মই বাতি এটাতে নমাই লওঁ। আৰু এতিয়া মই সেই একেখিনি তেলতে ভাজিব লৈছোঁ নাৰিকল। এইখিনিত এটা নাৰিকল আছে, মই মিক্সিত দি ধুনীয়াকৈ পিচি লৈছোঁ। আৰু সুজি লাডুত নাৰিকল যদি দিয়া হয় তেতিয়া লাডুটো খাবলৈ বেছি ভাল হয়। আৰু এতিয়া মই নাৰিকলখিনি ভাজি লওঁ। আৰু নাৰিকলখিনি ভাজোঁতে মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ, কাৰণ একেবাৰে কমাই দি ভাজিলেও কিন্তু বহুত টাইম লাগিব নাৰিকলখিনি ভাজ খাওঁতে। সেইকাৰণে মই গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ। প্ৰায় 6 মিনিটমান সময় নাৰিকলখিনি ভজাৰ পাছতে এতিয়া ইয়াতে দিছোঁ মই চেনি পৰিমাণটো দিছোঁ মই প্ৰায় 2.5 কাপ। আমি ইয়াত চেনিৰ পৰিমাণটো অকণমান বেছিকৈও দিব পাৰোঁ, কিন্তু বেছিকৈ দিলে লাডুটো খাবলৈ ভাল নালাগে, মানে বৰ বেছি চেংচেঙীয়া মিঠা হৈ যায়, খাবলৈ ভাল নহয়। সেইকাৰণে মই ইয়াত চেনিৰ পৰিমাণটো অকণমান কমকৈ দিছোঁ। এতিয়া চেনিখিনি গলি যোৱালৈকে এনেদৰে লৰাই কিছু সময় ভাজি থাকিব লাগিব। এয়া চাওক, কিছু সময়ৰ পাছতেই নাৰিকলখিনি চেঞ্জ হৈ আহিছে। আৰু চেনিখিনি গলি যোৱাৰ পাছত যেতিয়া নাৰিকলখিনি অকণমান আঠা নিচিনা হ'ব তেতিয়া ইয়াতে দিব লাগিব পানী। পানী অৱশ্যে ঠাণ্ডা পানী দিলে নহ'ব, একেবাৰে উতলাই থোৱা গৰম পানী দিব লাগিব। এতিয়া মই ইয়াতে দিছোঁ অকণমান গৰম পানী। আৰু পানী দিয়াৰ পাছতে গোটেইখিনি এতিয়া এবাৰ মিহলাই লওঁ। পানী দিয়াৰ কেইছেকেণ্ডমানৰ পাছতেই এতিয়া ইয়াতে দিছোঁ ভাজি থোৱা তিল আৰু বাদামখিনি। তাৰপিছতে গোটেইখিনি আকৌ এবাৰ মিহলাই দিছোঁ। বাদামখিনি দিয়াৰ লগে লগে এতিয়া ইয়াতে দিব লাগিব ভাজি থোৱা চুজিখিনি দিওঁতে কিন্তু একেচাতে গোটেইখিনি ঢালি দিব নালাগে। প্ৰথমে কমকৈ দি পেলাই মিহলাই ল'ব লাগে। প্ৰথমে এতিয়া মই এইখিনি মিহলাই চাই লওঁ, যদি ঢিলা নিচিনা হৈ থাকে তেতিয়া আৰু অকণমান চুজি মিহলাই দিম। আৰু অকণমান চুজি ইয়াতে মিহলাব লাগিব, কাৰণ এতিয়াও ঢিলা হৈয়ে আছে। আপোনালোকে এবাৰ হ'লেও এইদৰে সুজি লাডু বনাবচোন, আপোনালোকে অকণো কষ্ট নাপায় এইদৰে সুজি লাডু বনাওঁতে।
আমাৰ এই চুজিখিনি লাডু বনাব পৰা জোখৰ হৈ গ'ল আৰু এতিয়া ইয়াত আৰু চুজি মিহলাব নালাগে। মই এতিয়া একেবাৰে শেষত ইয়াতে দিছোঁ গাই ঘিউ 1 চামুচ। তাৰপিছতে গোটেইখিনি এবাৰ ভালদৰে মিহলাই লাডু বনাব লাগিব। এতিয়া মই বাটি এটাতে লাডু বনাবৰ কাৰণে চুজি অকণমান উলিয়াই লৈছোঁ আৰু বাকীখিনি মই কেৰাহীখনতে ঢাকন এখন মাৰি ঢাকি থৈছোঁ, তেতিয়া সেইখিনি গৰম হৈ থাকিব। আৰু এতিয়া মই এটা এটা কৰি লাডুখিনি বনাই লওঁ। একেবাৰে সহজ হয় এইটো পদ্ধতিৰে চুজি লাডু বনাবলৈ, আপোনালোকে এবাৰ নিশ্চয় বনাই চাবই মানে। এয়া চাওক মোৰ লাডু এটা হৈয়ে গ'ল। এতিয়া অৱশ্যে অকণমান ঢিলা হৈ আছে, কিন্তু কিছু সময়ৰ পাছতে টান হৈ যাব, একো ভয় কৰিব নালাগে। আৰু আপোনালোকে লাডুটো বনাই এনেদৰে ওপৰৰ পৰা ভাজি থোৱা শুকান চুজিয়ে লেটিয়াইও দিব পাৰে, তেতিয়াও লাডুটো দেখিবলৈ বহুত ধুনীয়া হয়। এয়া চাওক লাডুটো কিমান ধুনীয়া লাগিছে দেখিবলৈ। একেবাৰে সহজ হয় চুজি লাডু বনাবলৈ। আপোনালোকে এবাৰ মই বনোৱা পদ্ধতিৰে চুজি লাডু বনাই খাব আৰু খাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, মানে ৰেচিপিটো চাই ভাল পালে। আৰু যদি ভাল পাইছে তেন্তে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে আজি প্ৰথমবাৰ আমাৰ চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ আন এটা নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম। তেন্তে আজিলৈ আহোঁ, বাই বাই।